তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল খৰে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ আমাৰ কাৰণে কিবা এটা ভাল লগা এটা বস্তু প্ৰতিদিনে শুনানি হ'ব। কালি অমৃতপ্ৰভা উকিলে অমৃতপ্ৰভাক যিখিনি ক'ব লাগে ক'লে। আজি এতিয়া প্ৰথমতে শ্যামকানু মহন্তৰ উকিলে আৰম্ভ কৰিব 10:30 এতিয়া আৰম্ভ হ'বই আৰু পিছবেলা সিদ্ধাৰ্থ শৰ্মাৰ উকিলে আৰম্ভ কৰিব। গতিকে তেওঁলোকে তেওঁলোকৰখিনি কোৱাৰ পিছত আমাৰ ফালৰ পৰা যিখিনি ক'ব সেইখিনি হ'ব। মুঠতে আমি আশাৰে বাট চাই আছোঁ আৰু যিটো প্ৰত্যেক দিনেই শুনানি হ'ব। গতিকে কিবা এটা সোনকালে ফলাফল পাম বুলি আশা কৰিছোঁ। তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল খৰে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ আমাৰ কাৰণে কিবা এটা ভাল লগা এটা বস্তু প্ৰতিদিনে শুনানি হ'ব। কালি অমৃতপ্ৰভা উকিলে অমৃতপ্ৰভাক যিখিনি ক'ব লাগে ক'লে। আজি এতিয়া প্ৰথমতে শ্যামকানু মহন্তৰ উকিলে আৰম্ভ কৰিব 10:30 এতিয়া আৰম্ভ হ'বই আৰু পিছবেলা সিদ্ধাৰ্থ শৰ্মাৰ উকিলে আৰম্ভ কৰিব। গতিকে তেওঁলোকে তেওঁলোকৰখিনি কোৱাৰ পিছত আমাৰ ফালৰ পৰা যিখিনি ক'ব সেইখিনি হ'ব। মুঠতে আমি আশাৰে বাট চাই আছোঁ আৰু যিটো প্ৰত্যেক দিনেই শুনানি হ'ব। গতিকে কিবা এটা সোনকালে ফলাফল পাম বুলি আশা কৰিছোঁ। তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল খৰে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল